Good evening, everyone. আজি আমি ডিসকাশন কৰিম ভাৰত চৰকাৰৰ বাজেট 2025-26 ইতিমধ্যে আপোনালোকে জানে যে ফেব্ৰুৱাৰী 1 তাৰিখে ভাৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে বাজেট উপস্থাপন কৰিছে আমি সেই বাজেটখনৰ বিষয়ে অলপ বিতংভাৱে জানিবলৈ চেষ্টা কৰিম কাৰণ বাজেটখন ইম্পৰ্টেন্ট হয় আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষাত বাজেটৰ ওপৰত এতিয়া আগন্তুক যিবিলাক পৰীক্ষা হ'বলৈ গৈ আছে সেই পৰীক্ষাবিলাকত বাজেটৰ ওপৰত আমাৰ নিশ্চয় এটা বা দুটা আমি প্ৰশ্ন দেখিবলৈ পাম সেই আজি আমি বাজেটখনৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তেতে আহকচোন ফাৰ্স্টে বাজেটৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি বাজেটৰ বিষয়ে দুটামান কথা সাধাৰণ কথা দুটামান জানি লওঁ যে বাজেটৰ বিষয়ে আমাৰ ভাৰতৰ সংবিধানত বাজেট বুলি তেনেকুৱা কোনো আৰ্টিকল লিখা নাই কোনো অনুচ্ছেদ নাই তাতে লিখিছে যে 112 অনুচ্ছেদ 112 লিখা আছে যে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট বুলি লিখা আছে তাতে বাজেট বুলি তেনেকুৱা কোনো শব্দ নাই আৰ্টিকল 112 অৰ্থাৎ 112 এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট বুলি আছে তাৰ পিছতে আৰ্টিকল 117 আৰু 117 ক্লোজ 1 আৰ্টিকল 117 ক্লোজ 3 তাতে ফাইনেন্সিয়েল বিলৰ বিষয়ে লিখা আছে আমি তাৰ পৰাই গম জানিব পাৰো যে তাতে সেই বাজেটৰ বিষয়ে কোৱা হৈছে সেই আমি সেই বাজেটখনৰ বিষয়ে অলপমান ডিটেইলছত আজি আলোচনা কৰিম ফাৰ্স্ট বাজেট ভাৰতবৰ্ষত বাজেট উপস্থাপন কৰা হৈছিল 1860 চনত আপোনাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে বাজেট উপস্থাপন কৰিছিল তাৰ পিছতে স্বাধীন ভাৰতৰ প্ৰথমখন বাজেট উপস্থাপন কৰা হৈছিল 1947 চনত সেকেন্ড যোনখন আমাৰ স্বাধীন হোৱাৰ পিছত প্ৰথমখন বাজেট উপস্থাপন কৰা হৈছিল সংসদত তাতে আপোনাৰ উপস্থাপন কৰিছিল তেতিয়াৰ মন্ত্ৰী আৰ.কে. সন্মুখন চেট্টি এনেকুৱা ধৰণৰ নাম আছিল তাৰ পিছতে আমাৰ ভাৰতৰ প্ৰথমজন ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ বিত্তীয় মন্ত্ৰী আছিল মহিলা বিত্তীয় মন্ত্ৰী উমেন ফাইনেন্স মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী আৰু এতিয়া বৰ্তমান আমাৰ বিত্তীয় মন্ত্ৰী হৈছে নিৰ্মলা সীতাৰামন ঠিক আছে তো বাজেটখনৰ বিষয়ে আহক ভালদৰে কথাখিনি জানি লওঁ বাজেট কি বস্তু আপোনালোকে সকলোৱে জানে বাজেট আমি সদায় শুনোৱে যে আমি লগৰবিলাকৰ লগত যেতিয়া কৰবালৈ ফুৰিবলৈ যাওঁ বা আপোনালোকৰ ঘৰৰ কথাই হওক যে বাজেট কিমান প্ৰথমে এটাই কোৱা হয় যে বাজেট কিমান প্ৰথমে এটাই কথা সোধা হয় যে বাজেটটো কওকচোন মানে এটা হিচাপ ঠিক তেনেদৰে আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰৰ বাবে 2025-26 বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাবে এখন বাজেট তৈয়াৰ কৰে আৰু সেই বাজেটখনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই সেই বিত্তীয় বৰ্ষটো নিৰ্ধাৰণ কৰা হয় কেনে ধৰণে চৰকাৰে খৰচ কৰিব কোৰ পৰা ইনকাম আহিব কোত খৰচ কৰিব লাগিব তাৰ পিছতে কোনটো ক্ষেত্ৰত বেছি খৰচ কৰিব কোনটোত কম খৰচ কৰিব তেওঁলোকে এটা হিচাপ বনাই পেলাই সেই হিচাপটোকে বাজেট বুলি কোৱা হয় আৰু সেইমতে তেওঁলোকে খৰচ কৰিবলৈ চেষ্টা কৰে বা সেই ধৰণে তেওঁলোকে আৰ্ন কৰিবৰ কাৰণে উপাৰ্জন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে কিন্তু বাজেট এখন দিয়া হয় কিন্তু কেতিয়াও এক্স্যাক্টলি বাজেটত যি ধৰণে হিচাপ দিয়া হয় সেইমতে কেতিয়াও খৰচ নহয় সেইটো আপোনালোকেও জানে যে সকলো এটা বাজেট এটা বনায় আনুমানিক বাজেট এটা বনায় কিন্তু বাজেটৰ মতে 1000 কোটি টকাই খৰচ হ'ব বা 1000 টকাকেই খৰচ হ'ব সেইমতে কেতিয়াও 1000 টকা খৰচ নহবও পাৰে কেতিয়াবা 1000 টকাতকৈ কম খৰচ হয় কেতিয়াবা 1000 টকাতকৈ বেছি খৰচ হ'ব পাৰে তো বাজেট এখনত কেতিয়াও আপুনি এক্সাক্ট ডাটাটো দিব নোৱাৰে তাতে অনুমানিক ধৰা হয় যে ইমান খৰচ হ'ব তাতে কেতিয়াবা ৰখি যাব পাৰে আৰু কেতিয়াবা কোনবাটো সেক্টৰত কোনবাটো বিভাগত অলপমান খৰচটো বাঢ়ি যাবও পাৰে তো আমি বাজেটৰ বিষয়ে ফাৰ্স্টে ডিসকাশনটো কৰি লওঁ এটা বাজেটৰ কেন্দ্ৰীয় চৰকাৰে এখন বাজেটৰ হাইলাইটছটো দিছিলে মই ইয়াতে কি কৰিছো গোটেইখিনি অসমীয়ালৈ ট্ৰান্সলেট কৰি দিছো ইয়াৰ সকলো গোটেইখিনি ইংলিছত আছিলে মই অসমীয়ালৈ আপোনালোকে বুজি পাবৰ কাৰণে ট্ৰান্সলেট কৰিছো এটা মই নিজাববীয়াকৈ একো শব্দ বা একো বাক্য ইয়াত ভৰোৱা নাই ইয়াত লিখা নাই কেন্দ্ৰীয় চৰকাৰে যেনে ধৰণে তেওঁলোকে লিখিছে তাকে আমি অসমীয়ালৈ অনুবাদ কৰি দিছো যাতে আমাৰ যিসকল এক্সপিৰিয়েন্স আছে যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে বুজাত সুবিধা হয় এটা প্ৰথমতে লিখিছে উন্নয়নৰ যাত্ৰা জাৰ্নি অফ ডেভেলপমেন্ট উন্নয়নৰ যাত্ৰা তাতে কি লিখিছে যে বিকাশৰ ইন্ধন কি কোন কেইটা সেক্টৰ মূল গুৰুত্ব দিয়া হৈছে কৃষি এগ্ৰিকালচাৰ সেক্টৰ MSME
মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ যিবিলাক সৰু সৰু উদ্যোগ আছে সেই উদ্যোগসমূহক গুৰুত্ব দিয়া হৈছে, বিনিয়োগ ইনভেষ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু ৰপ্তানি এক্সপৰ্টৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। বিকাশৰ ইন্ধন হিচাপে এই চাৰিটা বিষয়ক তেওঁলোকে বাছি লৈছে। আৰু ইন্ধন হৈছে সংস্কাৰ, মানে সংস্কাৰ আনিব, পথ প্ৰদৰ্শক আত্মা তেওঁলোকে দেখিছে, সৰ্বসমতা পূৰ্ণতা, অৰ্থাৎ সকলোৰে সমান উন্নতি হোৱাটো তেওঁলোকে দেখুৱাব বিচাৰিছে বা সকলোৰে সমান উন্নতি কৰিবলৈ বিচাৰিছে। গন্তব্য ডেষ্টিনি কি দেখিছে, বিকশিত ভাৰত, মানে এখন বিকাশশীল ভাৰতৰ ডেষ্টিনিটো কি বিচাৰিছে, আমাৰ গন্তব্য স্থান মূল লক্ষ্য কি, ভাৰতবৰ্ষখন এখন বিকাশশীল ভাৰতবৰ্ষক পৰিণত কৰাটো লক্ষ্য হিচাপে বাছি লোৱা হৈছে। আৰু প্ৰত্যেক বছৰে বাজেটখন উপস্থাপন কৰাৰ সময়ত আমাৰ বিত্তীয় মন্ত্ৰীয়ে তেওঁ এটা বাক্য বাণী দিয়ে, বাণীটো প্ৰতি বছৰে নতুন নতুন এটা বাণী দিয়ে। এইবাৰ এটা বাণী দিছে যে এখন দেশ কেৱল মাটিৰে গঠন নহয়, এখন দেশ হৈছে মানুহৰ দ্বাৰা নিৰ্মিত। এইটো এটা তেলেগু এজন কবিৰ এখন কিতাপৰ কবিতা পুথিৰ পৰা অনা বাক্য। এখন দেশ কেৱল মাটিৰে গঠন নহয়, এখন দেশ হৈছে ইয়াৰ মানুহৰ দ্বাৰা নিৰ্মিত। অৰ্থাৎ আমি ইয়াৰ পৰা এইটোৱে বুজিব পাৰো যে দেশ এখন এটা মানুহৰ উন্নতিৰ বিষয়ে ক'বলৈ বিচাৰিছে। মানে এই বাজেটখন মানুহৰ বাবে সকলোকে সামৰি এখন সমভাৱে সকলোৱে যাতে সমানভাৱে সুবিধা লাভ কৰিব পাৰে, সেই কথাটোকে তেওঁলোকে এই কোডটোৰ জৰিয়তে বুজাব বিচাৰিছে। বিকশিত ভাৰতৰ প্ৰত্যাশা, মানে বিকাশশীল ভাৰতখনৰ পৰা কি আশা কৰিছে তেওঁলোকে, অৰ্থনৈতিক বিকাশত গতি দিয়া, অৰ্থাৎ ইকনমিক ডেভেলপমেণ্টৰ ওপৰত এটা যাতে গতি দিব পাৰে, এটা নতুন পথ দিব পাৰে, সমন্বিত উন্নয়ন নিশ্চিত কৰা, অৰ্থাৎ সকলোকে সমান, ভাৰতবৰ্ষৰ সকলো ব্যক্তি, সকলো জাতি জনগোষ্ঠী, সকলো সভ্যতা সংস্কৃতিকে সামৰি লৈ সমন্বিতভাৱে যাতে সকলোৱে সমানে উন্নতি কৰিব পাৰে, তাৰ বাবে সেই উন্নয়নটো নিশ্চিত কৰা। ভাৰতৰ উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ খৰচ কৰাৰ ক্ষমতা বৃদ্ধি কৰা। আমাৰ যি মিডল ক্লাছ আছে সেই মিডল ক্লাছ শ্ৰেণীৰ ওপৰত এইবাৰ বাজেটখনে বিশেষভাৱে গুৰুত্ব দিছে, কাৰণ আপোনালোকে জানে যে 12 লাখ টকালৈকে টেক্স ফ্ৰী এটা শুনি আছে, নিউজ পেপাৰতে হওক বা ছচিয়েল মিডিয়াতে হওক, এইটো এটা ট্ৰেণ্ড চলি আছে যে 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰিছে। মানে মধ্যবিত্ত শ্ৰেণীৰ যিসকল মিডল ক্লাছ আছে আমাৰ ভাৰতবৰ্ষত, সেই মিডল ক্লাছে লোকে যাতে খৰচ বেছি কৰিব পাৰে, খৰচ কৰাৰ ক্ষমতা তেওঁলোকক বৃদ্ধি কৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ব্যক্তিগত খণ্ডৰ বিনিয়োগক সজীৱ কৰা আৰু প্ৰাইভেট ছেক্টৰত যিখিনি বিনিয়োগ আছে সেই বিনিয়োগখিনি যাতে সজীৱ কৰিব পাৰে, সেই আৰু বেছি বিনিয়োগ কৰিব পাৰে প্ৰাইভেট ছেক্টৰত, আৰু বেছি ইনভেষ্ট কৰিব পাৰে, তাৰ কাৰণে চিন্তা কৰা হৈছে। পৰিয়ালৰ মনোবল উন্নত কৰা, অৰ্থাৎ আমাৰ পৰিয়ালৰ মনোবল যাতে অটুট থাকে, যাতে নিৰাশ নহয়, সেই মনোবল উন্নত কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। আৰু বাজেটখনৰ মেইন 4টা আপোনাৰ শব্দ আছিলে যে দুখীয়া, যুৱক, অন্নদাতা আৰু নাৰীকেন্দ্ৰিক উন্নয়নমূলক পদক্ষেপসমূহ। বাজেটৰ সুধিব পাৰে, এইটো কুৱেশ্যন আহিব পাৰে, কোন কেইটা ছাবজেক্টত বেছি গুৰুত্ব দিছে বা কোন কেইটা শ্ৰেণীত বেছি গুৰুত্ব দিছে। দুখীয়া, যুৱক, অন্নদাতা, অৰ্থাৎ দুখীয়াটো গম পাইছে, যিসকল পুৰ বা যুৱক, যিসকল ইয়াং ল'ৰা ছোৱালীখিনিৰ ওপৰত, আৰু অন্নদাতা মানে হৈছে কৃষকসকল, যিসকলে আমাক খাদ্য যোগান ধৰে, আৰু নাৰীকেন্দ্ৰিক, উমেনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। তাতে পদক্ষেপসমূহ কি লৈছে, কৃষি বিকাশত গতি আৰু গ্ৰাম্য সমৃদ্ধিৰ গঢ়ি তোলা, অৰ্থাৎ কৃষিৰ ক্ষেত্ৰত বিকাশ আৰু গ্ৰাম্য আমাৰ গাঁৱৰ অঞ্চলসমূহত সেই যাতে কৃষিৰ বিকাশ হয়, তেওঁলোকে উন্নত টেকনলজি ব্যৱহাৰ কৰিব পাৰে, উন্নত মানদণ্ডৰ শস্য, উন্নত মানদণ্ডৰ ফচল, উন্নত মানদণ্ডৰ তেওঁলোকে টেকনলজি ব্যৱহাৰ কৰি কৃষি খণ্ডত আৰু বিকাশ কৰিব পাৰে, আৰু বিকশিত কৰিব পাৰে, আৰু উন্নতি কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এটা এখন আঁচনি আনিছে কি, প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা। এই প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অধীনত কি কৰিব, কৃষি জিলা বিকাশৰ এখন কাৰ্যসূচী হয়। 100খন জিলা তেওঁলোকে লৈছে, টাৰ্গেট কৰিছে 100খন জিলাক, আৰু 1.7 কোটি 1.7 কোটি খেতিয়কক সহায় কৰাৰ এটা মানে চেষ্টা চলাব। 100খন জিলাক সামৰি লৈ পেলাই 1.7 কোটি কৰোৰ খেতিয়কক সহায় কৰাৰ এটা সম্ভাৱনা তেওঁলোকে কৰিছে, মানে সহায় কৰিব। কপাহ উৎপাদনশীলতাৰ বাবে অভিযান, অৰ্থাৎ কপাহ খেতিৰ উৎপাদনশীলতা আৰু
স্থায়িত্ব উন্নত কৰাৰ বাবে 5 বছৰীয়া এটা অভিযান কৰিব, যাতে কপাহ আমাৰ কটন ইণ্ডাষ্ট্ৰি কটন যি কপাহ উৎপাদন হয় গুজৰাট বা মহাৰাষ্ট্ৰৰ সেই ঠাইসমূহত, তাতে 5 বছৰীয়া এটা অভিযান তেওঁলোকে আৰম্ভ কৰিব। আৰু কপাহৰ ক্ষেত্ৰত মই এটা কথা কৈ দিওঁ, কপাহ আপোনালোকে জানে আমাৰ বিটি কটন যিটো উন্নত মানদণ্ডৰ কপাহ, তেওঁলোকে কপাহৰ বীজ বিটি কটন বুলি কয়, সেই বিটি কটনবোৰ তাৰ ওপৰত মানে কি কপাহৰ খেতি উৎপাদনশীলতা বৃদ্ধি কৰিবৰ বাবে 5 বছৰীয়া এটা অভিযান চলাব। কেচিচিৰ জৰিয়তে কিষাণ ক্ৰেডিট কাৰ্ড, কেচিচি মানে হৈছে কিষাণ ক্ৰেডিট কাৰ্ড, আৰু জৰিয়তে উন্নত ঋণ 7.7 কোটি খেতিয়ক মাছমৰীয়া গাখীৰ উৎপাদকক উন্নত ঋণৰ জৰিয়তে স্বল্পম্যাদী ঋণ প্ৰদান কৰা হ'ব, যাৰ পৰিমাণ হৈছে 5 লাখ টকা। অৰ্থাৎ 5 লাখ টকালৈকে কাক দিব? খেতিয়কসকলক, যিসকল কৃষক আছিলে, মাছমৰীয়া, ফিচাৰমেন বা গাখীৰ উৎপাদকসকলক 5 লাখ টকালৈকে লোনৰ পৰিমাণ তেওঁলোকে বৃদ্ধি কৰিছে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে। উচ্চ ফলনশীল বীজৰ ৰাষ্ট্ৰীয় অভিযান, অৰ্থাৎ মই এইটো কৈছো যে যিবিলাক বীজ, উন্নত বীজ যাতে খেতিয়কক যোগান ধৰিব পাৰে, যাতে সেই উন্নত বীজ মানে কি হৈছে পোক পৰুৱা প্ৰতিৰোধ, জলবায়ু সহনশীল বীজৰ লক্ষ্যাধিকাৰী উন্নয়ন আৰু প্ৰসাৰ। অৰ্থাৎ উন্নত বীজ, ধৰি লওক আমাৰ বীজসমূহ কি হয় পোক পৰুৱাই ধৰে বা বীজসমূহ নষ্ট কৰে, যেতিয়া উন্নত মানদণ্ডৰ বৈজ্ঞানিকভাৱে নিৰ্মাণ হৈ অহা বীজ যেতিয়া যোগান ধৰিব, সেই বীজসমূহত পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে, তাতে সেই ব্যৱস্থাটো কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। বিহাৰত এখন মাখানা বোৰ্ড স্থাপন কৰিব। মাখানা আপোনালোকে জানে, আপোনালোকে খাইছে চাগে, মাখানা এটা একদম পাতল পাতল স্পঞ্জ টাইপৰ এটা বস্তু, বহুত পুষ্টিকৰ তাত গুণ আছে, বহুতখিনি নিউট্ৰিচন আছে। তো সেই বিহাৰত এই মাখানাটো যথেষ্ট উৎপাদন হয়, সেইকাৰণে বিহাৰত মাখানা বোৰ্ড এখন স্থাপন কৰিব আৰু বিপণন উন্নত কৰাৰ বাবে স্থাপন কৰা হ'ব। ঠিক আছে। তাৰপিছতে কি কৰিছে? দালিজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত পালছ বহুতখিনি উৎপাদনো হয় আৰু কনজিউমো কৰে মানুহে। পালছ যিখিনি আমাৰ দালিজাতীয় শস্য আছে, মাহ, দালি বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ বুট চুট, এনেকুৱা ধৰণৰ শস্য যিখিনি ভাৰতবৰ্ষত যথেষ্ট উৎপাদনো হয়, কিন্তু আমাৰ মানুহে বহুতখিনি কনজিউমো কৰে, বহুতখিনি তেওঁলোকে ব্যৱহাৰো কৰে। সেইকাৰণে দালিজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আনিবৰ কাৰণে কি কৰিব? 6 বছৰীয়া এক অভিযান আৰম্ভ কৰা হ'ব, যাৰ বিশেষ গুৰুত্ব দিয়া হ'ব ৰহৰ, মাটি, মচুৰ দালিৰ ওপৰত। ইয়াৰ উদ্দেশ্য হ'ব জলবায়ু সহনশীল বীজৰ উন্নয়ন আৰু বাণিজ্যিক উপলব্ধতা বৃদ্ধি কৰা, প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰা। পালছত যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে। উৎপাদনশীলতা বৃদ্ধি কৰা, কৃষকসকলক লাভজনক মূল্য নিশ্চিত কৰি কৃষি উত্তৰ সঞ্চয় আৰু ব্যৱস্থাপনা উন্নত কৰা। অৰ্থাৎ কৃষকসকলে যাতে যেতিয়া সেই শস্য এটা উৎপাদন কৰে, সেই উৎপাদন কৰাৰ পিছত তেওঁলোকে যেতিয়া এটা উন্নত উচিত মূল্য পায়, তেতিয়া কৃষকসকল আগ্ৰহী হয় আৰু সেই শস্যৰ আৰু বেছি উৎপাদন কৰিবলৈ, আৰু বেছি বঢ়াবৰ কাৰণে তেওঁলোকে খেতি বঢ়াবৰ কাৰণে তেওঁলোকে ভাবে, কাৰণ লাভ হলেহে খেতিয়কে সেই খেতিটো কৰিব। তো সেই ধৰণৰ ব্যৱস্থা ল'বৰ কাৰণেও বাজেটত উপস্থাপন কৰা হৈছে। গ্ৰাম্য অৰ্থনীতিৰ বাবে ভাৰতীয় ডাক সেৱাক এক উৎসাহক হিচাপে গঢ়ি তোলা। আমাৰ যি পোষ্টেল চিষ্টেম আছে, ভাৰতীয় ডাক সেৱা, ইণ্ডিয়ান পোষ্টেল চিষ্টেম আছে, সেই পোষ্টেল চিষ্টেমৰ যাতে আৰু বেছি এক্টিভ হয়, পোষ্টেল চিষ্টেমে আৰু বেছি কাম কৰিব পাৰে, পোষ্টেল চিষ্টেমৰ জৰিয়তে আৰু বেছি যাতে আমাৰ গ্ৰাম্য অঞ্চলত, বিশেষকৈ পোষ্টেলবিলাক যিহেতু গাঁৱৰ অঞ্চলবিলাকত এতিয়াও বহুতো অঞ্চলত গাঁৱত আমাৰ বেংক নাথাকে বা তেনেকুৱা ধৰণৰ লেনদেন কৰিবৰ বাবে, ফাইনেন্সিয়েল কাম কৰিবৰ বাবে তেনেকুৱা বেংক চেংক যিহেতু গাঁও অঞ্চলত নাথাকে, চহৰ অঞ্চল বা তেনেকুৱা যোনবিলাক চাৰিআলি হৈছে ভাল ডাঙৰ ডাঙৰ, তাতহে বেংক বা এনেকুৱা ATM চেটিএমৰ ব্যৱস্থা থাকে। তাতে কি কৰিছে? গ্ৰাম্য অৰ্থনীতিক আৰু উন্নত কৰিবৰ বাবে ভাৰতীয় ডাক সেৱা যাতে ভাৰতীয় ইণ্ডিয়ান পোষ্টেল চিষ্টেম যাতে পোষ্ট সেৱা যাতে আৰু তেওঁলোকে কাম কৰিব পাৰে, এক্টিভ হৈ কাম কৰিব পাৰে, সেই ধৰণৰ ব্যৱস্থা লোৱা হৈছে। গ্ৰাম্য সম্প্ৰদায়ৰ কেন্দ্ৰৰ সহাৱস্থান, প্ৰতিষ্ঠানিক একাউণ্ট সেৱা, DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, নগদ উত্তোলন আৰু EMI সংগ্ৰহ কৰিব পাৰে, সূক্ষ্ম উদ্যোগসমূহক যাতে ঋণ সেৱা দিব পাৰে, বীমা আৰু সহায়িত ডিজিটেল সেৱা যাতে আগবঢ়াব পাৰে, তাৰ কাৰণেও বাজেটত উপস্থাপন কৰা হৈছে। তাৰপিছতে আহিলে সূক্ষ্ম, ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগক সহায়, অৰ্থাৎ মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ, যিসকল
চাওক আমাৰ ভাৰতবৰ্ষত সকলোৱেতো এটা ডাঙৰ ডাঙৰ কোম্পানী খুলি ল'ব নোৱাৰে আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুতো সৰু সৰু কোম্পানী আছে যি নেকি বহুত ভাল কাম কৰি আছে বহুত তেওঁলোকে আমাৰ যিখিনি প্ৰয়োজন আমাৰ মানুহৰ ভাৰতবৰ্ষৰ জনগণৰ যিখিনি প্ৰয়োজন সেইখিনি পূৰণ কৰিবৰ বাবে তেওঁলোকে যথেষ্ট কাম কৰি আছে সৰু সৰু উদ্যোগ কিন্তু তেওঁলোকে যথেষ্টখিনি কাম কৰিছে সেইকাৰণে সেই সৰু সৰু উদ্যোগসমূহক কি কৰে বেংকে লোন দিব নিবিচাৰে সেইসমূহক সৰু উদ্যোগ বা এইটো এনেকুৱা ইণ্ডাষ্ট্ৰীহে কেনেকে লোন দিম তাৰ কাৰণে সেই উদ্যোগসমূহক সহায় কৰিবৰ কাৰণে এবাৰ বাজেটত উপস্থাপন কৰা হৈছে ইয়াৰ MSMEৰ বিষয়ে আগতেও বহুতবাৰ চৰকাৰে চেষ্টা চলাইছে MSME যিসমূহ উদ্যোগ আছে সেই উদ্যোগসমূহক আৰু যাতে তেওঁলোকে ভাল কাম কৰিব পাৰে আৰু যাতে তেওঁলোকে বিকাশ কৰিব পাৰে তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু MSME সেক্টৰটোৱে সঁচাকৈ ভাৰতবৰ্ষত তেওঁলোকে আমাৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি পূৰাবৰ কাৰণে তেওঁলোকে যথেষ্ট কাম কৰিছে আৰু তেওঁলোক নহলে আমাৰ হয়তো বহুত বস্তুৰ অভাৱ হৈ যাব কম দামতে আমি বহুত বস্তু তেওঁলোকৰ পৰা পাই আছো তেওঁলোকে যথেষ্ট উৎপাদন কৰি পেলাই আমাক যোগান ধৰি আছে মাইক্ৰ উদ্যোগৰ বাবে ক্ৰেডিট কাৰ্ড অৰ্থাৎ মাইক্ৰ উদ্যোগবিলাক যোনবিলাক MSME মই কৈছিলো সেই উদ্যোগৰ বাবে ক্ৰেডিট কাৰ্ড দিব ক্ৰেডিট কাৰ্ড জানে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আমি লোন ল'ব পাৰো উদ্যম পৰ্টেলত পঞ্জীয়ন কৰা মাইক্ৰ উদ্যোগসমূহৰ বাবে 5 লাখ লিমিটৰ কাস্টমাইজ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হ'ব প্ৰথম বছৰত 10 লাখ এনে কাৰ্ড মুকলি কৰা হ'ব অৰ্থাৎ এবাৰ টাৰ্গেট লৈছে কি প্ৰথম এবছৰত 10 লাখ এনে কাৰ্ড দিয়া হ'ব মানে 10 লাখ এনেকুৱা কোম্পানীক বা উদ্যোগক কাৰ্ড দিয়া হ'ব সেই ক্ৰেডিট কাৰ্ড দিয়া হ'ব যাৰ লিমিট হৈছে 5 লাখ টকা 5 লাখ টকালৈকে লোন দিয়া হ'ব প্ৰথমবাৰৰ বাবে উদ্যোগীসকলৰ বাবে যোজনা 5 লাখ প্ৰথমবাৰৰ বাবে উদ্যোগীজন মহিলা অনুসূচিত জাতি জনজাতি অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ উমেন SC ST এই সকলোকে 5 লাখ উদ্যোগত তেওঁলোকৰ বাবে এক নতুন যোজনা আৰম্ভ কৰা হ'ব প্ৰস্তাৱিত যোজনাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে উদ্যোগীসকলক প্ৰায় 2 কোটি টাৰ্ম লোন দিয়া হ'ব এই যোজনাৰ আগামী 5 বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব অৰ্থাৎ সেই সৰু সৰু উদ্যোগসমূহক 2 কোটি টকালৈকে লোন দিয়া চিন্তা চৰ্চা কৰিছে য'ত নেকি আছে মহিলা অনুসূচিত জাতি জনজাতি সকলোকে সামৰি লোৱা হৈছে মেনুফেকচাৰিং মিছন উৎপাদন অভিযান আৰম্ভ কৰা হৈছে এই অভিযানৰ মূল উদ্দেশ্য হ'ব ব্যৱসায় কৰা সহজ আৰু খৰচ কমাও ব্যৱসায় কৰা প্ৰক্ৰিয়া সহজলভ্য কৰি খৰচ কমোৱা ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰ্মশক্তি চাহিদামুখী চাকৰিসমূহৰ বাবে দক্ষ কৰ্মশক্তি গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে সক্ৰিয় আৰু গতিশীল MSME খণ্ড মই কৈ আছো MSME মাইক্ৰ স্মল মিডিয়াম এন্টাৰপ্ৰাইজেছ সূক্ষ্ম ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগক শক্তিশালী কৰি অৰ্থনীতিত ইয়াৰ অৰিহণা বৃদ্ধি কৰা হ'ব আৰু তেওঁলোকে আমাৰ অৰ্থনৈতিক গ্ৰোথত যথেষ্ট তেওঁলোকে অৰিহণা যোগাইছে সেইকাৰণে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিছে কাৰণ বেংকসমূহে কি কৰে সেই সৰু সৰু উদ্যোগসমূহত লোন দিব নিবিচাৰে আৰু লোন পালেহে তেওঁলোকে উদ্যোগটো ডাঙৰ কৰিব পাৰিব তো চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিছে প্ৰযুক্তিৰ উপলব্ধতা অৰ্থাৎ টেকনলজিৰ ক্ষেত্ৰতো গুৰুত্ব দিছে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধি কৰা গুণগত উৎপাদন উচ্চ গুণমানৰ পণ্য উৎপাদন কৰাত গুৰুত্ব দিয়া হৈছে জলবায়ু বান্ধৱী উন্নয়নৰ বাবে পৰিষ্কাৰ প্ৰযুক্তিৰ উৎপাদন জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সচেতন হৈ পৰিষ্কাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে আৰু শ্ৰমজীৱী খণ্ডৰ বাবে কি কৰা হৈছে ফুটৱেৰ আৰু লেডাৰ খণ্ডৰ বাবে ফোকাছ প্ৰডাক্ট স্কিম অৰ্থাৎ ফুটৱেৰ বা লেডাৰৰ যি বা ভাগ আছে লেডাৰৰ যি খণ্ড আছে সেই খণ্ডটো তেওঁলোকে গুৰুত্ব দিছে এই যোজনাৰ জৰিয়তে প্ৰায় 22 লাখ লোকৰ বাবে সংস্থাপনৰ সুবিধা সৃষ্টি কৰা হ'ব 4 লাখ কোটি টকাৰ টাৰ্ণঅভাৰ আৰু 1.1 লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য স্থিৰ কৰা হৈছে অৰ্থাৎ এক্সপৰ্ট ইম্পৰ্টৰ ওপৰতো যথেষ্টখিনি গুৰুত্ব দিছে খেলনা খণ্ডৰ বাবে ব্যৱস্থা আৰু খেলনা খণ্ডৰ ক্ষেত্ৰত কি কৰিছে আপোনালোকে জানে যে আমাৰ যি খেলৰ যিবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যিবিলাক খেলৰ সামগ্ৰী তেওঁলোকে কিনে সেইসমূহ প্ৰায়ভাগ চাইনাত নিৰ্মিত মেড ইন চাইনা হয় চাইনাৰ পৰা যথেষ্ট বহুতখিনি তেনেকুৱা খেলৰ সামগ্ৰী আহে ফলত আমাৰ যিখিনি টকা বা বাহিৰত গুচি যায় ফৰেন ৰিজাৰ্ভ তো খেলনা খণ্ডত ক্লাষ্টাৰ বিকাশ দক্ষতা বৃদ্ধি আৰু এক উৎপাদন পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইয়াৰ জৰিয়তে উচ্চ মানৰ গুণমানৰ অন্যান্য অভিনৱ আৰু টেক্স খেলনাৰ উৎপাদন কৰি মেড ইন ইণ্ডিয়া ব্ৰেণ্ডক বিশ্ব মঞ্চত প্ৰতিষ্ঠিত কৰা হ'ব খাদ্য প্ৰক্ৰিয়াকৰণত সহায় বিহাৰত এখন ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান বিহাৰত এখন কি হ'ব ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপন কৰা হ'ব ইয়াৰ জৰিয়তে কৃষকসকলৰ আয় বৃদ্ধি যুৱক যুৱতীসকলৰ বাবে দক্ষতা বিকাশ অৰ্থাৎ স্কিল উদ্যোগিতা এণ্টাৰপ্ৰেনিয়ৰ কৰ্মসংস্থাপন সুবিধা সৃষ্টি কৰা হ'ব এইখিনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু MSME
MSME মাইক্ৰ স্মল মিডিয়াম সেই উদ্যোগসমূহক কেনেধৰণে এই যে এইটো মাইক্ৰ বা এইটো সূক্ষ্ম উদ্যোগ, এইটো ক্ষুদ্ৰ উদ্যোগ আৰু এইটো আপোনাৰ মধ্যম উদ্যোগ, সেইটো কেনেধৰণে ডিচাইড কৰে। যদি সেই কোম্পানীটোৰ ইনভেষ্ট 1 কোটি টকা হয়, সেই কোম্পানীটোৰ মূল্য যদি 1 কোটি টকা হয় আৰু তেওঁলোকে কিমান টকা ইনকাম কৰে, 5 কোটি টকা ইনকাম কৰে, সেইকেইটা বৃদ্ধি কৰি কি কৰিছে 2.5 কৰি দিলে, 2.5 কোটি টকা, আৰু কিমান টকা টাৰ্ণঅভাৰ হ'ব লাগিব 10 কোটি টকা। ঠিক তেনেদৰে আগতে কি আছিলে, স্মল এণ্টাৰপ্ৰাইজেছ বিলাক 10 কোটি টকাৰ আছিলে, 10 কোটি টকাৰ এটা কোম্পানী আৰু তেনেকুৱা টাৰ্ণঅভাৰ কিমান কৰে 50, তাক বৃদ্ধি কৰি কি কৰিছে 25 কৰি দিছে আপোনাৰ ইনভেষ্টমেণ্ট 25 কোটি আৰু ৰিভাইজ 100 কোটি। এনেধৰণে মিডিয়াম এণ্টাৰপ্ৰাইজতো বৃদ্ধি কৰি 50ৰ পৰা 125, 250ৰ পৰা 500 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে। মানুহ, অৰ্থনীতি আৰু অভিনৱতাত বিনিয়োগ। সক্ষম অংগনবাড়ী আৰু পোষণ 2.0, শিশু আৰু মাতৃসকলৰ পুষ্টিৰ স্তৰ উন্নত কৰা, অংগনবাড়ী কেন্দ্ৰসমূহক অধিক সুদৃঢ় কৰি সেৱাৰ মানদণ্ড বৃদ্ধি কৰাৰ ওপৰত বাজেটত গুৰুত্ব দিয়া হৈছে। যিবিলাক IIT আছে আমাৰ, সেই IIT সমূহৰ ক্ষমতা সম্প্ৰসাৰণ, IIT সমূহত শিক্ষাৰ সুবিধা আৰু গৱেষণাৰ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। আৰু জিলা চিকিৎসালয়সমূহত কি কৰা হৈছে, কেঞ্চাৰ কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। আমাৰ জিলাৰ যিসমূহ চিকিৎসা কেন্দ্ৰ আছে, যিসমূহ চিকিৎসালয় আছে, তাতে কি কৰিব, কেঞ্চাৰ চিকিৎসাৰ বাবে ডে কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। ভাৰতীয় ভাষা পুস্তক যোজনা, স্কুল আৰু উচ্চ শিক্ষাৰ বাবে ভাৰতীয় ভাষাত ডিজিটেল পুস্তকৰ যোগান ধৰা, অৰ্থাৎ আমাৰ ডিজিটেল মাধ্যমত যাতে ভাৰতীয় ভাষাত সেই বুকসমূহ উপলব্ধ হয়। আমাৰ যিসমূহ স্কুল কলেজত আমাক পঢ়ায়, সেই বুকসমূহ, কোৰ্চৰ যিসমূহ বুক আছে, সেই বুকসমূহ যাতে ভাৰতীয় ভাষাত ডিজিটেল মাধ্যমত আমি যাতে ডিজিটেল মাধ্যমৰ যোগেদিয়ে ডাউনলোড কৰিব পাৰো, তাৰ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। দক্ষতা বিকাশৰ বাবে 5টা ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন, বিশ্বব্যাপী দক্ষতা আৰু অংশীদাৰিত্বৰে এই কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। অৰ্থাৎ স্কিল বৃদ্ধিৰ ওপৰত, দক্ষতা বৃদ্ধিৰ ওপৰতো ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হ'ব 5টা। অটল থিংক লেব 5 বছৰত চৰকাৰী স্কুলসমূহত 50,000 থিংকাৰিং লেব স্থাপন কৰা হ'ব। অৰ্থাৎ অটল থিংকাৰিং লেব 5 বছৰত চৰকাৰী স্কুলসমূহত কিমানটা স্থাপন কৰা হ'ব, 50,000টা। প্ৰতিখন চৰকাৰী বিদ্যালয়ত তেনেধৰণে প্ৰায় ভাৰতবৰ্ষত কিমান স্থাপন কৰা হ'ব, 50,000 থিংকাৰিং লেব স্থাপন কৰা হ'ব। শিক্ষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ উৎকৰ্ষ সাধন, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰতো গুৰুত্ব দিছে। মুঠ 500 কোটি টকাৰ বিনিয়োগৰে এই কেন্দ্ৰ স্থাপন কৰা হ'ব। শিক্ষাৰ ক্ষেত্ৰত যাতে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰিব পাৰো, AI টেকনলজি ব্যৱহাৰ কৰিব পাৰো, যাৰ ফলত আমাৰ বহুতো কাম সহজ হৈ যায়, তো সেই ওপৰতো 500 কোটি টকাৰ তাত বিনিয়োগ কৰা হ'ব, ইনভেষ্ট কৰা হ'ব। গ্ৰাম্য অঞ্চলৰ সকলো চৰকাৰী মাধ্যমিক স্কুল আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ব্ৰডবেণ্ড সংযোগ ডিজিটেল সুবিধা প্ৰদান কৰা হ'ব। অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ আমাৰ যিসমূহ চৰকাৰী স্কুল আছে আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, সেই স্বাস্থ্য কেন্দ্ৰসমূহত কি কৰিব, ইণ্টাৰনেট সেৱা আগবঢ়াৰ মানে চিন্তা কৰা হৈছে। তাৰ ফলত কি হ'ব, আমি যেতিয়া গাঁৱৰ অঞ্চলবোৰত বিশেষকৈ ইণ্টাৰনেটৰ মানে হয় পালেও বহুত শ্ল' হয়, ইণ্টাৰনেটটো বহুত গতিটো বহুত কম হয়, আৰু সেইবাবে কি কৰা হ'ব, ব্ৰডবেণ্ড সেৱা আগবঢ়োৱা হ'ব। কাৰণ ব্ৰডবেণ্ডৰ জৰিয়তে আমি ইণ্টাৰনেটটো বহুত যথেষ্ট স্পীডত আমি ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰো, সেইখিনি সুবিধা আগবঢ়োৱা হ'ব। চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ, 5 বছৰত 75,000 অতিৰিক্ত আসন যোগ কৰাৰ লক্ষ্যৰে 10,000 অতিৰিক্ত আসন যোগ কৰাৰ হ'ব। অৰ্থাৎ চিকিৎসাৰ যিখিনি মেডিকেলৰ যিখিনি ষ্টুডেণ্ট আছে, মেডিকেলৰ ক্ষেত্ৰত পঢ়িবৰ বাবে যিখিনি চিট আছে মেডিকেল আমাৰ যিখিনি ইনষ্টিটিউটবোৰত, তাত কি হ'ব, চিটসমূহ বঢ়োৱা হ'ব আৰু 5 বছৰত কিমান 75,000 বৃদ্ধি কৰা হ'ব, আৰু অতিৰিক্তভাৱে 10,000 অতিৰিক্ত আসন যোগ কৰাৰ চিন্তা কৰা হৈছে। চিট বৃদ্ধি পাব মেডিকেলৰ যিখিনি পঢ়িব বিচাৰে। PM স্বনিধি যোজনা সংস্কাৰ, বেংকৰ জৰিয়তে উন্নত ঋণ, UPI সংযুক্ত ক্ৰেডিট কাৰ্ড আৰু ক্ষমতা বৃদ্ধিৰ সহায় প্ৰদান কৰা হ'ব। অনলাইন প্লেটফৰ্ম কৰ্মীসকলৰ কল্যাণ, ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন আৰু PM জন আৰোগ্য যোজনাৰ অধীনত স্বাস্থ্য সেৱা প্ৰদান কৰা হ'ব। এইখিনিৰ ওপৰতো যথেষ্ট গুৰুত্ব দিছে। তাৰপিছতে আপোনাৰ আহিছে ৰাজ্যসমূহক আন্তঃগাঁথনিৰ বাবে সহায়।
1.5 লাখ কোটিৰ বিনিয়োগেৰে ৰাজ্যসমূহক 50 বছৰৰ বাবে সুদমুক্ত ঋণ প্ৰদান কৰা হ'ব। মূলধনী খৰচ আৰু সংস্কাৰৰ বাবে প্ৰেৰণা দিয়া হৈছে। অৰ্থাৎ ৰাজ্যসমূহক 1.5 লাখ কোটি টকাৰ লোন, সুদমুক্ত লোন, য'ত ইণ্টাৰেষ্ট নাই, 50 বছৰৰ বাবে এই ঋণ প্ৰদান কৰা হ'ব প্ৰতিখন ৰাজ্যক। জল জীৱন মিছন 100% কভাৰেজ প্ৰাপ্তিৰ লক্ষ্যৰে এই মিছন 2028 সম্প্ৰসাৰণ কৰা হৈছে। ইয়াৰ ফলত মুঠ বিনিয়োগ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ আমাৰ যি জল জীৱন মিছন চলি আছে পানী, সেই 100% কভাৰেজ প্ৰাপ্তিৰে 2028 চনলৈকে বৃদ্ধি কৰিছে, মানে 2028 চনলৈকে সম্প্ৰসাৰণ কৰিছে। শক্তিখণ্ডত সংস্কাৰ, বিতৰণ সংস্কাৰ আৰু ৰাজ্যিক প্ৰেৰণ ব্যৱস্থা উন্নতকৰণৰ বাবে প্ৰেৰণা। এই সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যসমূহক GSDP 0.5%, অৰ্থাৎ GSDP যদি ওপৰত ডিপেণ্ড কৰি পেলাই 0.5% আৰু অধিক ঋণ দিয়াৰ সুবিধা প্ৰদান কৰা হ'ব। সম্পদ মনিটাইজেশ্যন প্লেন 2025 পৰা 10 লাখ কোটিৰ মূলধন নতুন প্ৰকল্পত পুনৰ বিনিয়োগ কৰা হ'ব। এই লক্ষ্যৰে এই আঁচনি যিসকল সম্পদ আছে মনিটাইজেশ্যন কৰিব। 2025 পৰা 10 লাখ কোটি টকাৰ মূলধন 10 লাখ কোটি টকাৰ মূলধন এই নতুন প্ৰকল্পত বিনিয়োগ কৰিব। আৰবান চেলেঞ্জ ফাণ্ড, অৰ্থাৎ আমাৰ আৰবান ছেক্টৰৰ যি চিটিসমূহত যথেষ্ট খোৱা পানীৰ অভাৱ হওক বা নলা নৰ্দমা বা আৰম্ভ কৰি ৰাস্তা ঘাটৰ যথেষ্টখিনি অসুবিধা থাকে। বহুত চিটিৰ ভিতৰত যিবিলাক এৰিয়াবিলাক আছে, সেই আৰবান চেলেঞ্জ ফাণ্ড, এই আৰবান নগৰীয়া অঞ্চলৰ উন্নতিৰ বাবেও বাজেটত লোৱা হৈছে। চিটিজ এণ্ড গুড হাফ, চিটিজ ৰিডেভেলপমেণ্ট আৰু ৱাটাৰ এণ্ড চেনিটেশ্যনৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বাবে 1 লাখ কোটি টকাৰ বিনিয়োগ। অৰ্থাৎ চিটিসমূহে কৈছে নলা নৰ্দমা, পানীৰ অসুবিধা আৰু তেনেকুৱা ধৰণৰ যিবিলাক অসুবিধা আছে আমাৰ নগৰীয়া অঞ্চলসমূহত, তাৰ বাবেও চিটিসমূহ উন্নত কৰিবৰ বাবেও ব্যৱস্থা হাতত লোৱা হৈছে। মেৰিটাইম ডেভেলপমেণ্ট ফাণ্ড, মেৰিটাইমৰ ডেভেলপমেণ্টৰ কাৰণে কি কৰিছে, 25,000 কোটি কোপৰ্চৰ দীৰ্ঘম্যাদী বিত্তীয় সহায়ৰ বাবে এই ফাণ্ড স্থাপন কৰা হ'ব। চৰকাৰে ইয়াৰ 49% অৱদান আগবঢ়াব। মেৰিটাইম ডেভেলপমেণ্টৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। বিকশিত ভাৰতৰ বাবে নিউক্লিয়াৰ শক্তি, অৰ্থাৎ নিউক্লিয়াৰ এনাৰ্জি যি আছে, সেই শক্তিৰ বাবে এটমিক এনাৰ্জি এক্ট আৰু চিভিল লাইবিলিটি ফৰ নিউক্লিয়াৰ ডেমেজ এক্ট সংশোধন কৰি ব্যক্তিগত খণ্ডৰ সৈতে সক্ৰিয় অংশীদাৰিত্ব গঢ়ি তোলাৰ হ'ব। অৰ্থাৎ ইয়াৰ আগলৈকে কি আছিলে, চৰকাৰী খণ্ড আছিলে, এতিয়া ব্যক্তিগত খণ্ডৰ সৈতে কোঅপাৰেট কৰি পেলাই কি কৰিব, ইয়াতে সংশোধন নিউক্লিয়াৰ শক্তি বৃদ্ধিৰ বাবে অভিযান আগবঢ়াব। উড়ানৰ আপোনাৰ ফুল ফৰ্ম আছে উড়ে দেশ কি আম নাগৰিক, ৰিজনেল কানেক্টিভিটি স্কিম। এই স্কিমৰ জৰিয়তে কি হয়, উড়ানত আপোনাৰ 120টা নতুন গন্তব্যস্থললৈ আঞ্চলিক সংযোগ স্থাপন কৰা হ'ব আৰু আগামী 10 বছৰত 4 কোটি যাত্ৰীক সেৱা আগবঢ়াৰ চেষ্টা কৰা হ'ব। কাৰণ এই সৰু সৰু ধৰি লওক ডিষ্টেঞ্চটো কম, এখন ৰাজ্য ধৰি লওক আমাৰ অসমতে গুৱাহাটীৰ পৰা ধৰি লওক যোৰহাট যাবৰ কাৰণে বা যোৰহাটৰ পৰা বৰপেটা আহিবৰ কাৰণে এই আমাৰ সৰু সৰু প্লেনসমূহৰ চলাচল কৰাৰ যিটো স্কিম, সেইটো হৈছে উড়ান, উড়ে দেশ কি আম নাগৰিক। ইয়াৰ জৰিয়তে কি হয়, আপুনি গাড়ীত গ'লে বহুত টাইম লাগে। এতিয়া আপুনি প্লেনখন যদি তেনেকুৱা সৰু প্লেন পায়, সেই সৰু প্লেনত গ'লে আমাৰ সময়ো কম লাগিলে, আমি সহজতে পাই গ'লো। সেই ব্যৱস্থাখিনি লোৱাৰ কাৰণে উড়ান স্কিমটোৰ কাৰণে কি কৈছে, 120টা নতুন গন্তব্যস্থললৈ আঞ্চলিক সংযোগ স্থাপন কৰা হ'ব আৰু 10 বছৰত 4 কোটি যাত্ৰী, আগন্তুক 10 বছৰত 4 কোটি যাত্ৰীক সেৱা আগবঢ়াবৰ বাবেও ব্যৱস্থা লৈছে। বিহাৰৰ কাৰণে স্পেচিয়েলি কি কৰিছে, গ্ৰীণফিল্ড এয়াৰপৰ্ট এটা আনিব। পশ্চিম কোচি কেনেল ERM প্ৰকল্পৰ বাবে আৰ্থিক সহায় আগবঢ়াব। চহিম ফাণ্ডটো 15,000 কোটি বিনিয়োগ 1 লাখ বাঘ্য একক দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ বাবে ব্লেণ্ডেড ফাইনেন্সৰ ব্যৱস্থা কৰা হ'ব। অৰ্থাৎ প্ৰধানমন্ত্ৰী যি ঘৰ দিয়ে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 15,000 কোটি টকা বিনিয়োগ কৰা হ'ব আৰু 1 লাখ মানুহক বাসগৃহ দিয়া হ'ব। কৰ্মসংস্থাপন নিৰ্ভৰ বৃদ্ধিৰ বাবে পৰ্যটন, ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্ব শীৰ্ষ 50টা পৰ্যটন স্থান বিকশিত কৰা হ'ব। অৰ্থাৎ ৰাজ্যসমূহৰ লগত কোঅপাৰেট কৰি পেলাই কি কৰিব, 50টা পৰ্যটন ক্ষেত্ৰ বিকশিত কৰা হ'ব। 50টা এনেকুৱা পৰ্যটন ক্ষেত্ৰ বিকাশ কৰাৰ বাবে ৰাজ্যসমূহৰ লগত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি কি কৰিব, 50টা পৰ্যটন স্থান বিকাশ কৰাৰ কাৰণেও বাজেটত কোৱা হৈছে। সহজলভ্য ই ভিছা সুবিধা প্ৰৱৰ্তন কৰা,
যাতে পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ বাবে আমাক কি লাগিব, ভিছা লাগিব পৰ্যটন কৰবাত যাবৰ কাৰণে, যাতে আৰু সেই ভিছা ল'বৰ কাৰণে কি কৰিছে, ই ভিছা, যাতে আমি ৱেবছাইটত গৈ পেলাই আমি সেই ভিছাখন ল'ব পাৰো, আমি ইণ্টাৰনেটৰ যোগেদি সেই ভিছাখন পাব পাৰো, সেই ব্যৱস্থাও কৰা হৈছে। যুৱক যুৱতীসকলৰ বাবে গভীৰ দক্ষতা বিকাশৰ কাৰ্যসূচী হাতত লৈছে, অৰ্থাৎ আমাৰ যিসকল নিবনুৱা আছে তেওঁলোকৰ ইয়াং ল'ৰা ছোৱালী আছে সেইসকলৰ স্কিল ডেভেলপমেণ্টৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। ৰাজ্যসমূহক প্ৰদৰ্শন ভিত্তিক প্ৰেৰণা প্ৰদান কৰা হ'ব, কাৰণ ৰাজ্যসমূহে কোনখন ৰাজ্যই কেনেকুৱা ডেভেলপমেণ্ট কৰিছে, কোনখনে ভাল কৰিছে, তাৰ ফলত তেওঁলোকক কি দিব, প্ৰেৰণা বঁটা দিয়া হ'ব, কাৰণ তেতিয়া কম্পিটিশ্যন হ'ব আমাৰ মাজত কোনে ভাল কৰিব পাৰে। হোমষ্টেৰ বাবে মুদ্ৰা ঋণৰ সুবিধা আগবঢ়োৱা, আমাৰ যিবিলাক এতিয়া নতুনকে এটা কি আহিছে হোমষ্টে, কাৰণ আপুনি সেই ক'ৰবাত যদি ফুৰিবলৈ যায় বা ক'ৰবাত মানে ফুৰিবলৈ বা থাকিবলৈ যায়, তেতিয়া কি হয়, যাতে আপুনি ঘৰৰ নিচিনা এটা সুবিধা পায়। হোটেলত থকাৰ পৰিৱৰ্তে আপুনি যাতে ঘৰৰ খানা পিনা খাব পাৰে, এটা ঘৰৰ নিচিনা এটা পৰিৱেশ পায়, যাতে আপুনি ঘৰত যেনেকে আছিলে সেই তেনেকুৱা ধৰণৰ এটা যাতে গৈ পেলাই ক'ৰবাত ফুৰিবলৈ গৈ পেলাই তেনেকুৱা এটা পৰিৱেশতে যাতে আপুনি থাকিব পাৰে, ঘৰৰ খোৱা বোৱা যাতে পাব পাৰে, তাকে হোমষ্টে বুলি কয়। এই হোমষ্টেৰ বাবে মুদ্ৰা ঋণ আগবঢ়াব যাতে হোমষ্টে আৰু বৃদ্ধি হয়। পৰ্যটনস্থলীলৈ যাতায়াত আৰু সংযোগৰ সুবিধা সহজলভ্য কৰা হ'ব, অৰ্থাৎ পৰ্যটন ক্ষেত্ৰৰ বাবে যি ট্ৰান্সপৰ্ট চিষ্টেম আছে, আমাৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে সুবিধা সহজলভ্য কৰাৰ ওপৰতো বাজেটত গুৰুত্ব দিয়া হৈছে। PM গৱেষণা ফেলোশ্বিপ, IIT আৰু IISc প্ৰযুক্তিগত গৱেষণাৰ বাবে 10,000 ফেলোশ্বিপ প্ৰদান কৰা হ'ব। এইটো এটা আনিছে ফেলোশ্বিপ, PM গৱেষণা ফেলোশ্বিপ। বীজৰ জিন বেংক 10 লাখ জাম প্লাজম লাইনৰ সৈতে দ্বিতীয় জিন বেংক স্থাপন কৰা হৈছে, অৰ্থাৎ বীজৰ জিন বেংক স্থাপন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জ্ঞান ভাৰতম মিছন জ্ঞান ভাৰতম মিছনৰ জৰিয়তে কি হৈছে, আমাৰ যিসমূহ পুৰণি আমাৰ পাণ্ডুলিপি আছিলে সেইসমূহ সংৰক্ষণ কৰাৰ ওপৰতো বাজেটত গুৰুত্ব দিয়া হৈছে। গৱেষণা বিকাশ আৰু অভিনৱতা, ব্যক্তিগত খণ্ড প্ৰণীত গৱেষণা বিকাশ আৰু অভিনৱতাৰ উদ্যোগৰ কাৰ্যকৰী কৰাৰ বাবে 20,000 কোটি টকাৰ বিনিয়োগ কৰা হ'ব। ৰাষ্ট্ৰীয় জিঅ' স্পেচিয়েল মিছন, মৌলিক জিঅ' স্পেচিয়েল আন্তঃগাঁথনি আৰু ডাটা বিকশিত কৰা হ'ব। PM গতিশক্তিৰ জৰিয়তে ভূমি ৰেকৰ্ড আধুনিকীকৰণ, নগৰীয় পৰিকল্পনা, আন্তঃগাঁথনি প্ৰকল্পৰ ডিজাইন সহজলভ্য কৰাৰ ক্ষেত্ৰত বাজেটত গুৰুত্ব দিয়া হৈছে, যাতে সেইসমূহ ডিজিটেল হয়, মানে ডিজিটেল মাধ্যমতে যাতে সহজে উপলব্ধ হয় তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। আমাৰ যি ভূমি ৰেকৰ্ড আছে সেইসমূহ আমাৰ অসমত কি চলি আছে, মিছন বসুন্ধৰা চলি আছে, সেই ঠিক তেনেধৰণে সেই যি ৰাষ্ট্ৰীয় জিঅ' স্পেচিয়েল মিছন সেই তেনেকুৱা এটা মিছনেৰে আৰম্ভ কৰিব। ৰপ্তানি প্ৰচাৰ অভিযান, খণ্ডগত আৰু মন্ত্ৰালয়গত লক্ষ্যৰে ৰপ্তানি ঋণৰ সহজ প্ৰৱেশ, ক্ৰছ বৰ্ডাৰ ফেক্টৰিং সহায় আৰু MSME সমূহক বিদেশী বজাৰত নন তাৰিফ ব্যৱস্থাসমূহৰ সৈতে মোকাবিলা কৰাত সহায় আগবঢ়োৱা হ'ব। অৰ্থাৎ এক্সপৰ্টৰ ক্ষেত্ৰত কি কৰা হৈছে, চৰকাৰে সেই যোনে এক্সপৰ্ট কৰিব বিচাৰে বাহিৰলৈ তেওঁলোকক সহায় কৰিব, তেনেকুৱা এটা প্লেটফৰ্ম চৰকাৰে লৈ আহিব বিচাৰিছে, যাতে গোটেই যিবিলাক আমাৰ বাহিৰলৈ এক্সপৰ্ট কৰে যিবিলাক কোম্পানী আছে, যিবিলাক ইণ্ডাষ্ট্ৰি আছে, যোনে বিচাৰে বাহিৰত এক্সপৰ্ট কৰিবৰ বাবে তেওঁলোকৰ কাৰণে যাতে সহজ হয়, এনেকুৱা এটা প্লেটফৰ্ম তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে, যাতে সেই প্লেটফৰ্মটোত গ'লে তেওঁলোকে সহজে কামখিনি কৰিব পাৰে। তাতে তাৰিফ টেক্স আছে, আপোনালোকে শুনি আছে যে আমেৰিকাত ডনাল্ড ট্ৰাম্পে তাৰিফ লগাব এনেকুৱা ধৰণৰ। তাৰিফ টেক্সটো সেই নন তাৰিফ যাতে টেক্স নালাগে, কাৰণ বাহিৰত কি কৰে, বেলেগ দেশত যদি আপুনি বস্তু এটা এক্সপৰ্ট কৰিব বিচাৰে সেই দেশখনে এটা টেক্স লগাই দিয়ে, তাৰিফ, সেইটোকে তাৰিফ টেক্স বুলি কয়, টেৰিফ বা তাৰিফ। সেই টেক্সটো নন তাৰিফ টেক্সৰ ব্যৱস্থা কৰিবৰ কাৰণেও চৰকাৰে চেষ্টা কৰিছে। ভাৰত ট্ৰেডনেট, আন্তৰ্জাতিক বাণিজ্যৰ বাবে এক ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ হিচাপে ভাৰত ট্ৰেডনেট স্থাপন কৰা হ'ব। ই বাণিজ্যিক ডকুমেণ্টেশ্যন আৰু বিত্তীয় সমাধানৰ এক ঐক্যবদ্ধ প্লেটফৰ্ম হ'ব, গ্ল'বেল ছাপ্লাই চেইনৰ সৈতে সংযোজনৰ বাবে সহায় আগবঢ়াব। মই আগতে কৈছো যে এটা প্লেটফৰ্ম বনাবলৈ চেষ্টা কৰি আছে, ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম, ইণ্টাৰনেশ্যনেল নহয়, আমাৰ ভাৰতৰ এটা প্লেটফৰ্ম বনাব চেষ্টা চলাব, যাতে আন্তৰ্জাতিক বাণিজ্যৰ বাবে ইণ্টাৰনেশ্যনেলি যি বিজনেছ হয়, আমাৰ ইয়াৰ কোম্পানীসমূহে সৰু কোম্পানীসমূহে যাতে য'ত ত'ত ঘূৰি ফুৰিব নালাগে, আৰু এটা প্লেটফৰ্মত নিৰ্দিষ্ট প্লেটফৰ্মত গ'লে, নিৰ্দিষ্ট ৱেবছাইটত গ'লেই যাতে কামখিনি কৰিব পাৰে, বা নিৰ্দিষ্ট এটা অফিচত গ'লে সেই কামখিনি সমাধান হয়, তাৰ কাৰণে এটা প্লেটফৰ্ম বনোৱাৰ চেষ্টা চলাব। গ্ল'বেল কেপাবিলিটি চেণ্টাৰৰ বাবে ৰাষ্ট্ৰীয় ফ্ৰেমৱৰ্ক, উদীয়মান টিয়াৰ 2 চহৰসমূহক গ্ল'বেল কেপাবিলিটি চেণ্টাৰ
কৰাৰ বাবে ৰাজ্যসমূহক পথ নিৰ্দেশনা প্ৰদান কৰা হ'ব। ইয়াৰ কাৰ্যৰ বাবে গুদামৰ সুবিধা, উচ্চ মূল্যৰ নশ্বৰ হৰ্টিকালচাৰ উৎপাদনকে ধৰি এয়াৰ কাৰ্গোৰ আন্তঃগাঁথনি আৰু গুদামৰ সুবিধাৰ উন্নয়ন সহজলভ্য কৰা, ইয়াৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। গ্ৰামীণ ক্ৰেডিট স্ক'ৰ ফ্ৰেমৱৰ্ক, স্বসহায়ক গোট, চেল্ফ হেল্প, আপোনাৰ যি আমাৰ আত্মসহায়ক গোট আছে, সদস্য আৰু গ্ৰাম্য অঞ্চলৰ লোকসকলৰ ঋণৰ প্ৰয়োজন পূৰণ কৰাৰ বাবে এই ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা হ'ব। অৰ্থাৎ গ্ৰামীণ এটা ক্ৰেডিট স্ক'ৰ দিয়া হ'ব, যাতে আমাৰ যিবিলাক চেল্ফ হেল্প গ্ৰুপ আছে, আমাৰ যিবিলাক আত্মসহায়ক গোট আছে, সৰু সৰু আমাৰ গাঁওসমূহত ধৰি লওক আচাৰ বনায়, বাঁহ বেতৰ কিবা শিল্প কাম বস্তু তেওঁলোকে বনায়, বা এনেকুৱা ধৰি লওক কাপোৰবিলাক তেওঁলোকে তৈয়াৰ কৰে, পাট মুগা বা গামোচা তৈয়াৰ কৰা, তাঁত শিল্প, এনেকুৱা সৰু সৰু আমাৰ যিবিলাক আত্মসহায়ক গোট আছে, সেই গোটসমূহে কি হয়, সেই গোটসমূহক বেংকে লোন নিদিয়ে। তাৰ কাৰণে কি কৰিব, গ্ৰামীণ এটা ক্ৰেডিট স্ক'ৰ তেওঁলোকে দিবলৈ কাৰণে চেষ্টা কৰিব, যাতে তেওঁলোকে লোন চোন লোৱাত সুবিধা হয়। এইটো NABFID-ৰ দ্বাৰা আংশিক ক্ৰেডিট কাৰ্ড এনহেন্সমেণ্ট ফেচিলিটি স্থাপন অৱকাঠামোৰ বাবে কৰ্পৰেট বণ্ডৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে কৰ্পৰেট বণ্ডৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। বণ্ড দিয়া হ'ব, বণ্ডৰ জৰিয়তে যাতে তেওঁলোকে কাম কৰিব পাৰে। সংস্কাৰিত কেন্দ্ৰীয় KYC ৰেজিষ্ট্ৰি 2025 চনত এই ৰেজিষ্ট্ৰি কাৰ্যকৰী কৰা হ'ব। কোম্পানীৰ মাৰ্জাৰ দ্ৰুত অনুমোদনৰ বাবে প্ৰয়োজনীয়তা আৰু প্ৰক্ৰিয়াৰ যুক্তিসংগতকৰণ, দুটা বা তিনিটা কোম্পানী যে মাৰ্জ কৰে, তাৰ কাৰণে যি অনুমোদনৰ প্ৰয়োজনীয়তা আৰু প্ৰক্ৰিয়াকৰণটো স্পীড কৰা হ'ব, যাতে সোনকালে হয়, তাৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব দিয়া আছে। বীমা খণ্ডৰ বাবে FDI সীমা বৃদ্ধি, বীমা খণ্ডৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগ সীমা 74%ৰ পৰা 100%লৈকে বৃদ্ধি কৰা হ'ব। আগতে 74% আছিলে, এতিয়া 100%লৈকে বৃদ্ধি কৰা হ'ব। অৰ্থাৎ FDI ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টটো বৃদ্ধি কৰা হ'ব, বিদেশীসকলে যাতে প্ৰত্যক্ষ বিনিয়োগ কৰিব পাৰে। কৰ সংস্কাৰ, আমাৰ টেক্সৰ ওপৰতো এবাৰ যথেষ্ট সংস্কাৰ কৰাৰ কাৰণে ৰিচেণ্টলি কালি বিল আহিছে, আমাৰ কেন্দ্ৰীয় চৰকাৰে বিল উপস্থাপন কৰিছে, কৰ সংস্কাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। প্ৰত্যক্ষ পৰিৱৰ্তন, নতুন আয়কৰ বিল প্ৰস্তাৱ কৰা হ'ব। নতুন আয়কৰ বিল কি কৰিছে, অনা হ'ব নতুন আয়কৰ বিল এখন। নিয়ামক সংস্কাৰ, পাতল স্পৰ্শ নিয়ামক ফ্ৰেমৱৰ্ক, নীতি আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি উৎপাদনশীলতা আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে এই ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা হ'ব। নিয়ামক সংস্কাৰৰ বাবে উচ্চ স্তৰীয় কমিটি, এখন হাই লেভেল কমিটি তেওঁলোকে বনাব। ৰাজ্যসমূহৰ বিনিয়োগ বান্ধৱী সূচক ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স প্ৰস্তুত কৰা হ'ব। FSDC পদ্ধতি, বৰ্তমানৰ বিত্তীয় নিয়মাৱলী আৰু সহায়ক নিৰ্দেশনাৰ প্ৰভাৱ মূল্যায়ন কৰা আৰু বিত্তীয় খণ্ডৰ উন্নয়নৰ বাবে এক সংবেদনশীল ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা। অৰ্থাৎ আগৰ যিবিলাক বিত্তীয় নীতি আছিলে, আগৰ যিবিলাক ফাইনেন্সিয়েল আমাৰ যিবিলাক নীতি আছিলে, সেই নীতিসমূহ কি কৰা হ'ব, নতুনকৈ সংশোধন চালি চাব, তাতে কিছুমান ভুল ভ্ৰান্তি আছে, সেই যাতে আমাৰ বিত্তীয় খণ্ডত যাতে সমস্যা নাহে, বিত্তীয় খণ্ডত যাতে অৰ্থনৈতিকভাৱে উন্নতি কৰিবৰ বাবে তেওঁলোকৰ যাতে কোনো সমস্যা নহয়, সেইকাৰণে কি কৰিব, এখন সংবেদনশীল ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা হ'ব, নতুনকৈ আকৌ সংশোধন কৰা হ'ব। জনবিশ্বাস বিল 2.0, বিভিন্ন আইনৰ 100তকৈ অধিক ধাৰা অপৰাধমুক্ত কৰা হ'ব। এতিয়া চাওক, বিত্তীয় এইখন বিল কি হয়, যেতিয়া আপুনি টেক্স নিদিয়ে, আপুনি যেতিয়া টেক্স চুৰি কৰে, যেতিয়া টেক্স ফাঁকি দিয়ে, কৰ ফাঁকি দিয়ে, তেতিয়া কি হয়, আপোনাৰ আগৰ যিখন আইন আছিলে তাতে শাস্তি আছিলে, বোলে 5 বছৰ জেল, বোলে 2 বছৰ জেল, 3 বছৰ জেল, এনেকুৱা ধৰণৰ শাস্তি আছে আগৰ যিবিলাক বিল আছিলে। এতিয়া কি কৰিছে, সেই বিলসমূহ, সেই ধাৰাসমূহ, আমাৰ যিবিলাক ছেকশ্যন আছিলে, সেই ছেকশ্যনসমূহ সলনি কৰা হ'ব, যাতে মানুহজনে যদি কোনোবাই টেক্স কৰ ফাঁকি দিছে, তেতিয়াহ'লে তেওঁক জেলত দিয়াৰ পৰিৱৰ্তে তেওঁক টকা এটা তেওঁ কি কৰিব লাগিব, সেই জেলত থকাৰ বিনিময়ত সেই টকাটো দিলেও তেওঁ কি হ'ব, সেই অপৰাধটোৰ পৰা তেওঁ মুক্ত হ'ব। ধৰি লওক কোনোবাই কৰ ফাঁকি দিলে, কৰ ফাঁকি দিয়াৰ ফলত তেওঁক 5 বছৰ জেল দিয়া হ'ল, কিন্তু তাৰ বিনিময়ত এতিয়া কি কৰিব বিচাৰিছে চৰকাৰে, তেওঁ জেলত থাকিব নালাগে, তেওঁ সেই কৰ যে ফাঁকি দিলে 5 বছৰ জেলত থকাৰ বিনিময়ত তেওঁ 5 লাখ টকা দিলেই তেওঁ সেই অপৰাধটো মুক্ত হ'ব। সেই জনবিশ্বাস বিলখন এইবাৰ 100তকৈ অধিক ধাৰা সংশোধন কৰা হৈছে। আগতে অপৰাধী হিচাপে গণ্য কৰা হৈছিল, এতিয়া অপৰাধী হিচাপে গণ্য নকৰে। পৰোক্ষ কৰ ইনডাইৰেক্ট টেক্স প্ৰস্তাৱ, ঔদ্যোগিক সামগ্ৰীৰ বাবে শুল্ক গঠনৰ যুক্তিসংগতকৰণ। 7টা শুল্কৰ হাৰ আঁতৰোৱা হৈছে, 7টা শুল্কৰ হাৰ আঁতৰোৱা হ'ব। এটাৰ বেছি চেছ বা চাৰ্জ প্ৰয়োগ কৰা হ'ব। চেছ
যি আমাৰ প্ৰয়োগ কৰা হয় বস্তু কিনিলে সেই চেছ কৰ প্ৰয়োগ কৰা নহব বেছিভাগ সামগ্ৰীৰ বাবে প্ৰভাৱশীল কৰৰ হাৰ ৰক্ষা কৰিবলৈ সমতুল্য চেছ প্ৰয়োগ কৰা আৰু কিছুমান সামগ্ৰীৰ বাবে চেছ হ্ৰাস কৰিব মেক ইন ইণ্ডিয়া LED বা LCD টিভিৰ বাবে ওপেন সেল বস্ত্ৰশিল্পৰ বাবে লুম মোবাইল ফোন আৰু ইলেক্ট্ৰনিক যানৰ লিথিয়াম আয়ন বেটাৰীৰ বাবে মূলধনী সামগ্ৰীৰ ওপৰত কৰ ৰেহাই দিব MRO প্ৰচাৰ জাহাজৰ নিৰ্মাণ আৰু ভাঙনি জাহাজৰ বাবে সামগ্ৰীৰ ওপৰত 10 বছৰৰ বাবে ৰেহাই মেৰামতিৰ বাবে আমদানি কৰা ৰেলৱে সামগ্ৰীৰ ৰপ্তানি সময়সীমা বৃদ্ধি কৰা হ'ব ৰপ্তানি প্ৰচাৰ হস্তশিল্প আৰু চামৰা খণ্ডৰ বাবে অৰ্থাৎ লেডাৰৰ বাবে কি কৰিব ডিউটি মুক্ত ইনপুট বাণিজ্য সহজীকৰণ প্ৰভিজনেল এছেছমেন্ট চূড়ান্ত কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হ'ব ক্লিয়াৰেন্স আৰু কৰ পৰিশোধৰ পিছত স্বেচ্ছাই ব্যক্তিগত খণ্ড তথ্য ঘোষণা কৰাৰ বাবে নতুন ব্যৱস্থা য'ত পেনাল্টি নাথাকিব কিন্তু সুদৰ সৈতে কৰ পৰিশোধ কৰিব লাগিব IGCR নিয়ম সংশোধন কৰি সময়সীমা এক বছৰলৈ বৃদ্ধি কৰা হ'ব মান্থলি পৰিৱৰ্তে কোৱাৰ্টাৰলি ষ্টেটমেন্ট দাখিল কৰা হ'ব এই ক্ষেত্ৰত সংশোধন তেওঁলোকে কৰিছে ইনডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত তাৰপিছত জীৱন ৰক্ষাকাৰী ঔষধৰ সুগম প্ৰৱেশ অৰ্থাৎ কিছুমান ঔষধৰ দাম তেওঁলোকে কমাইছে যোগ কৰা হৈছে 36টা জীৱন ৰক্ষাকাৰী ঔষধ দৰৱক ৰেহাই তালিকাত অন্তৰ্ভুক্ত অৰ্থাৎ তাৰ প্ৰাইচটো কমাইছে 6টা ঔষধৰ 5% কৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে 37টা ঔষধ আৰু 13টা নতুন ৰোগী সহায়ক কাৰ্যসূচী ৰেহাই অন্তৰ্ভুক্ত কৰা হ'ব বিৰল ৰোগ মানে যিবিলাক ধৰি লওক কেন্সাৰ এনেকুৱা ধৰণৰ যিবিলাক গুৰুতৰ দীৰ্ঘস্থায়ী ৰোগ সেইসমূহ ঔষধৰো দাম কমোৱা হ'ব ব্যক্তিগত আয়কৰ সংস্কাৰ মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে ব্যক্তিগত আয়কৰ সংস্কাৰ কৰা হ'ব কাৰণ আগতে কৈ আছো যে যিখিনি মিডল ক্লাছ আছে তেওঁলোকক এবাৰ বাজেটত যথেষ্ট গুৰুত্ব দিছে কি কৰিব আন্তৰ্জাতিক লেনদেনৰ আৰ্মছ লেংথ প্ৰাইচ নিৰ্ধাৰণৰ বাবে 3 বছৰ ব্লক পিৰিয়ডৰ এক স্কিম প্ৰৱৰ্তন কৰা হ'ব এখন নতুন স্কিম এখন প্ৰৱৰ্তন কৰিব সেফ হাৰ্বাৰ নিয়মৰ পৰিসৰ সম্প্ৰসাৰণ কৰি লিটিগেশ্যন হ্ৰাস কৰা আৰু আন্তৰ্জাতিক কৰৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰা হ'ব ব্যৱসায় কৰা যাতে সহজ হয় আৰু তাতে এবাৰ কি কৈছে যে 12 লাখ টকালৈকে টেক্স ফ্ৰী বুলি কৈ আছে আপোনাৰ জিৰোৰ পৰা যদি 4 লাখ টকালৈকে যদি আপোনাৰ ইনকাম আছে তেতিয়াহলে আপোনাৰ কোনো টেক্স নালাগে 4 লাখৰ পৰা যদি 8 লাখ টকালৈকে ইনকাম হয় তেতিয়াহলে আপোনাৰ 5% টেক্স লাগিব 8 লাখৰ পৰা 12 লাখ হলে 10% 12 লাখৰ পৰা 16 লাখ হলে 15% 16ৰ পৰা 20 হলে 20% 20ৰ পৰা 24 হলে 25% আৰু 24 লাখৰ যদি ওপৰত হয় তেতিয়াহলে আপোনাৰ 30% আপুনি টেক্স দিব লাগিব চৰকাৰক জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰ কাটাৰ সীমা 50,000ৰ পৰা দুগুণ কৰি 1 লাখ টকা কৰা হ'ব ভাড়াৰ ওপৰত TDSৰ বাৰ্ষিক সীমা 2.80 লাখৰ পৰা বৃদ্ধি কৰি 6 লাখ টকা বৃদ্ধি কৰা হৈছে 6 লাখ টকা কৰা হৈছে স্বেচ্ছামূলক আনুগত্য উৎসাহিত কৰা আপডেটেড ৰিটাৰ্ণ দাখিল কৰাৰ সময়সীমা বৰ্তমান 2 বছৰৰ পৰা বৃদ্ধি কৰি 4 বছৰ কৰা হ'ব আগতে 2 বছৰ আছিল এতিয়া কি কৰিছে আপডেট ৰিটাৰ্ণ দাখিল কৰাৰ সময়সীমা 4 বছৰ কৰিছে আনুগত্যৰ বুজা হ্ৰাস কৰা সৰু দাতব্য ট্ৰাষ্ট বা প্ৰতিষ্ঠানসমূহৰ বাবে ৰেজিষ্ট্ৰেচনৰ সময়সীমা 5 বছৰৰ পৰা বৃদ্ধি কৰি 10 বছৰ কৰা হৈছে আগতে 5 বছৰ আছিল সেই ট্ৰাষ্টসমূহৰ এতিয়া কি কৰিছে 10 বছৰ কৰা হ'ব কৰদাতাসকলে এতিয়া কোনো শৰ্ত নোহোৱাকৈ দুটা স্ব অধিকৃত সম্পত্তি বাৰ্ষিক মূল্য দাবী কৰিব পাৰিব পূৰ্বতে আৰু শৰ্ত আছিল এতিয়া কোনো শৰ্ত নোহোৱাকৈ দুটা অধিকৃত সম্পত্তি কি কৰিব বাৰ্ষিক মূল্য তেওঁলোকে দাবী কৰিব পাৰিব কৰ্মসংস্থাপন আৰু বিনিয়োগ ইলেক্ট্ৰনিক উৎপাদনৰ বাবে কৰৰ নিশ্চয়তা আভ্যন্তৰীণ নৌযানৰ বাবে টনেজ কৰ স্কিম আনিব ষ্টাৰ্টআপসমূহৰ অন্তৰ্ভুক্তিৰ সময়সীমা 5 বছৰলৈ বৃদ্ধি কৰা হৈছে IFSC স্থাপন কৰা জাহাজ লিজিং ইউনিট বীমা কাৰ্যালয় আৰু গ্লোবেল কোম্পানী ট্ৰেজাৰী কেন্দ্ৰসমূহৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হ'ব পকাৰ 1 আৰু পকাৰ 2 AIF সমূহৰ বাবে মূলধনী লাভৰ ওপৰত কৰৰ নিশ্চিততা যে অৱকাঠামো আৰু অন্যান্য খণ্ডত বিনিয়োগ কৰা হ'ব এনেকুৱা ধৰণৰ কি হয় এনেকুৱা প্ৰশ্নবিলাক নাহে কিন্তু বাজেটখন যেহেতু আমি ডিসকাশন কৰিছো সেই এবাৰ পঢ়ি আছো এনেকুৱা ধৰণৰ বিষয়বিলাক এক্সামত নাহে ইমান চিন্তা কৰিব নালাগে এতিয়া আহিছো চৰকাৰৰ টকা ক'ৰ পৰা আহে চৰকাৰৰ টকা আমি সেই বিষয়ে ডিসকাস কৰো চৰকাৰৰ ইনকাম টেক্সৰ পৰা আহে 22% ধৰি লওক আপোনালোকক এটা উদাহৰণ দিও চৰকাৰৰ হাতত 100 টকা আহে 100 টকাৰ 22 টকা ক'ৰ পৰা আহে ইনকাম টেক্সৰ পৰা borrowing and other liabilities আৰু চৰকাৰে কিমান টকা বেলেগৰ পৰা borrow কৰে লোন লয় বেলেগৰ পৰা ধাৰলৈ লয়
24 টকা। 9 টকা ক'ৰ পৰা আহে? নন টেক্স ৰিচিপ্টৰ পৰা আহে। 4 টকা ক'ৰ পৰা আহে? কাষ্টমৰ পৰা আহে। 17 টকা ক'ৰ পৰা আহে? কৰ্পোৰেশ্যন টেক্স। কৰ্পোৰেশ্যন টেক্সৰ পৰা কি আহে? 17 টকা আহে। GST এণ্ড আদাৰ টেক্সৰ পৰা কিমান আহে? 18 টকা। ইউনিয়ন এক্সাইজ ডিউটিৰ পৰা কিমান আহে? 5 টকা। মই টকা বুলি কৈছো, পাৰ্চেণ্ট এইটো, মই 100 টকাটো হিচাপটো দেখাইছিলো। 100 টকা যদি চৰকাৰৰ ইনকাম হয়, সেই টকাবিলাক ক'ৰ পৰা আহে এইটো গ্ৰাফৰ জৰিয়তে আপোনালোকক দেখাই দিছে, এইটো নক্সাৰ জৰিয়তে আপোনালোকক দেখাই দিছে। চৰকাৰে খৰচ ক'ত কৰে বেছি? চৰকাৰৰ 20 যদি 100 টকা যদি চৰকাৰৰ তাত আহিছিলে ন, চৰকাৰৰ তাত 100 টকা আহিছিলে, চৰকাৰে সেই 100 টকা ক'ত কিমান টকা খৰচ কৰিছে? 20 টকা কিমানত খৰচ কৰিব? 20% কিমানত খৰচ কৰিব লাগে? ইণ্টাৰেষ্ট পেমেণ্ট। সেই যে লোন লৈছিলে, লোন লৈ যে চৰকাৰে, সেই লোনতে 20% গুচি যায়। 16% যে চেন্ট্ৰেল ছেক্টৰ স্কিম, যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ স্কিম আছে, যিবোৰ যোজনা আছে, যিবোৰ আঁচনি আছে, তাতে 16% গুচি যায়। 6% ক'ত যায়? মেজৰ ছাবচিডিজ, যিবিলাক ছাবচিডি দিয়ে চৰকাৰে, যিবিলাক ছাবচিডি দিয়ে, সেই ছাবচিডি বিলাকত 6% যায়। 8% ডিফেন্স ছেক্টৰত যায়। প্ৰতিৰক্ষা বিভাগত কিমান যায়? 8%। ষ্টেট শ্বেয়াৰ অফ টেক্স এণ্ড ডিউটিজ, আমাৰ ৰাজ্যসমূহৰ লগত কিমান টকাৰ শ্বেয়াৰ কৰে টেক্সৰ, কিমান টকা ৰাজ্যসমূহক দিব লাগে? 22%। ফাইনেন্স কমিশ্যন এণ্ড আদাৰ ট্ৰান্সফাৰ 8%। চেন্ট্ৰেলি স্পন্সৰ স্কিম 8%। কেন্দ্ৰীয় চৰকাৰে যিসমূহ স্কিম স্পন্সাৰ কৰে, এই চেন্ট্ৰেলি স্পন্সাৰ স্কিম মানে কি? আপোনাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখনে মিলি সন্মিলিতভাৱে এখন স্কিম চলায়। তাতে কেন্দ্ৰীয় চৰকাৰে কি কৰে? ধৰি লওক স্কিমখনৰ খৰচ কৰিব লাগে 100 টকা, তেতিয়া কেন্দ্ৰীয় চৰকাৰে কি কৰে? মই 70 টকা দিম, বাকী 30 টকা ৰাজ্য চৰকাৰখনে খৰচ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে 30 টকা দিব, ৰাজ্য চৰকাৰখনে ক্ষমা কৰিব, কেন্দ্ৰীয় চৰকাৰে 70 টকা দিব, ৰাজ্য চৰকাৰখনে 30 টকা। কেন্দ্ৰীয় চৰকাৰখনে 60 টকা দিব, ৰাজ্য চৰকাৰখনে 40 টকা। বা কেন্দ্ৰীয় চৰকাৰখনে যিবিলাক ট্ৰাইবেল ষ্টেট আছে, সেইবিলাকত কি কৰে? কেন্দ্ৰীয় চৰকাৰে 90% দি দিয়ে, 90 টকা দি দিয়ে, আৰু 10 টকা ৰাজ্য চৰকাৰে খৰচ কৰিলে হয়। এটা চৰকাৰে খৰচ কৰে এইখিনি। ৰেভিনিউ ৰিচিপ্ট, কেপিটেল ৰিচিপ্ট, আমাৰ ৰাজহৰ যোগেদি কিমান টকা আহে, আৰু কেপিটেল ৰিচিপ্টৰ পৰা কিমান টকা আহে, এই গ্ৰাফত এইখিনি দেখাইছে। আৰু এক্সপেণ্ডিচাৰ ক'ত, কেপিটেল এক্সপেণ্ডিচাৰ কিমান হয়, ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান হয়। এখন বাজেটত সদায় কি হয়? ৰেভিনিউ যিটো আমাৰ এক্সপেণ্ডিচাৰ হয়, সেইটো সদায় কমিলে সেই বাজেটখন ভাল বুলি কোৱা হয়। কাৰণ ৰেভিনিউ আপুনি কেপিটেল এক্সপেণ্ডিচাৰ যেতিয়া কৰিব, আপুনি তেতিয়া আপোনাৰ সম্পত্তি এছেট ক্ৰিয়েট হয়। এছেট ক্ৰিয়েট হয় মানে, ধৰি লওক আপুনি কেপিটেল ক'ৰবাৰ পৰা 1000 কোটি টকা, কথা এটা ক'লো, ক'ৰবাৰ পৰা আমাক 100 কোটি টকা ধাৰলৈ দিয়া হৈছে। আপুনি সেই 100 কোটি টকাটো যদি আপুনি কেপিটেলত খৰচ কৰে, আপুনি যদি কোনোবা সম্পত্তি নিৰ্মাণ কৰাত খৰচ কৰে, আপুনি ৰাস্তা এটা বনালে, আপুনি দলং এখন বনালে, আপুনি এখন ইউনিভাৰ্চিটি বনালে, তেতিয়া কি হয়? তাৰ পৰা ইনকাম আহিব। বাট ৰেভিনিউত আপুনি পেঞ্চন ধৰি লওক পেঞ্চন দিব লগা হৈছে, বা যিবিলাক হিতাধিকাৰী স্কিম আছে, সেইবিলাকত পইচা দিব লগা হয়, তাৰ পৰা আপোনাৰ ইনকাম নাহে। সেইবিলাক ৰেভিনিউ এক্সপেণ্ডিচাৰ বুলি কয়। কিন্তু যিবিলাক কেপিটেল এক্সপেণ্ডিচাৰত আপুনি ৰাস্তা এটা বনাইছে, ফলত যাতায়াতটো উন্নত হৈ যোৱাৰ লগে লগে সেই ৰাস্তাটোৰ বিজনেছ হ'ব, মানুহবিলাকে বিজনেছ ব্যৱসায় কৰিবৰ কাৰণে, আহ যাহ কৰিবৰ কাৰণে সহজ হ'ব। তো ডেভেলপমেণ্টটো কেপিটেল এক্সপেণ্ডিচাৰ কৰিলে হয়। যদি লোন লৈ পেলাই ৰেভিনিউ খৰচ কৰে, তেতিয়াহ'লে সেইটো কেতিয়াও বিকাশ বুলি কোৱা নহ'ব, আৰু সেইটো বিকাশ কেতিয়াও নকৰে। এই যে আৰু এটা কথা, আমাৰ অসম চৰকাৰে যে লোন লয়, সেই লোন ধৰি লওক 1000 কোটি টকা লয়, 500 কোটি টকা লয়। লোন লোৱাটোত আপত্তি নাই, সেই লোনটো কিহত খৰচ কৰিছে? লোনটো যদি তেওঁলোকে হিতাধিকাৰী স্কিমসমূহত খৰচ কৰে, যদি লোনটো তেওঁলোকে ক'ৰবাত অৰুণোদয় স্কিমৰ পইচা দিবৰ কাৰণে, পেঞ্চন দিবৰ কাৰণে, দৰমহা দিবৰ কাৰণে যদি তেওঁলোকে খৰচ কৰে, তেতিয়াহ'লে সেইটো বিকাশ নহয়। কিন্তু তেওঁলোকে যদি সেই লোনটো লৈ পেলাই ক'ৰবাত তেওঁলোকে ৰাস্তা বনাইছে, দলং বনাইছে, ক'ৰবাত তেওঁলোকে ইনষ্টিটিউট বনাইছে, ক'ৰবাত তেওঁলোকে ইউনিভাৰ্চিটি বনাইছে, বা তেনেকুৱা ধৰণৰ উন্নত কামবিলাক কৰিছে, এছেট ক্ৰিয়েট কৰিছে, সম্পত্তি ক্ৰিয়েট কৰিছে, য'ৰ পৰা তেওঁলোকে ইনকাম কৰিব পাৰিব, তো তেতিয়াহ'লে কোনো লোকচান নহয়। আৰু লাষ্টত আমি আহি পাইছো এক্সপেণ্ডিচাৰ অফ মেজৰ আইটেমছ। বাজেটত এইবাৰ ক'ত কিমান ধৰা হৈছে? প্ৰতিৰক্ষা বিভাগত হাইয়েষ্ট ধৰা হৈছে 4 লাখ কিমান কোটি টকা প্ৰতিৰক্ষা বিভাগত ধৰা হৈছে। গ্ৰামীণ উন্নয়নত ইমান ধৰা হৈছে
এইকেইটা আপোনালোকে চাই ল'ব এমাউণ্টকেইটা। গৃহ বিভাগত ধৰা হৈছে ইমান, কৃষি এগ্ৰিকালচাৰ আৰু ৰিলেটেড চেক্টৰত কিমান ধৰা হৈছে ইমানখিনি ধৰা হৈছে। শিক্ষাত অলপমান বঢ়াব লাগিছিলে, শিক্ষাৰ ক্ষেত্ৰত কম হৈছে, শিক্ষাত বঢ়াব লাগে। স্বাস্থ্য ক্ষেত্ৰত বঢ়াব লাগে। এই দুটাত বাজেটটো অলপ কম হোৱা যেন অনুভৱ হয়, কাৰণ শিক্ষা আৰু স্বাস্থ্য আমাৰ দেশৰ উন্নতিৰ বাবে শিক্ষা ভাল হলেহে, শিক্ষা ভালকে পালেহে হিউমেন ৰিচোৰ্চ ক্ৰিয়েট হ'ব। তো শিক্ষাৰ ক্ষেত্ৰত খৰচ বেছি কৰিব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত, স্বাস্থ্য যদি বেয়া হয় কাম কৰিব কেনেকৈ মানুহে। নগৰীয়া উন্নয়ন আৰ্বান ডেভেলপমেণ্টৰ বাবে IT আৰু টেলিকম, শক্তি, বাণিজ্য আৰু উদ্যোগ, বিজ্ঞান বিভাগ, সমাজ কল্যাণ বিভাগ ইমান কৰোৰ, হাজাৰ কোটি টকা বা লাখ কোটি টকা খৰচ কৰিছে। টোটেল এবাৰ বাজেট 51 লাখ কোটি চামথিং এনেকুৱা হয়। এই গোটেইখিনি যোগ কৰিলে এমাউণ্টটো ওলাই যাব। ভিডিঅ'টোত ইমানেই আছিলে বাজেটৰ বিষয়ে, আমি ডিটেইলছত জানিলোঁ। বাজেটৰ বিষয়ত আপোনালোকক গোটেইখিনি মই অসমীয়াত দেখাই দিছোঁ, একবাৰ আকৌ আপোনালোকে চাই ল'ব ভিডিঅ'টো, যিখিনি বুজি পোৱা নাই। তাতে যিবিলাক মই জাষ্ট পঢ়ি গৈছোঁ, সেইখিনি তেনেকুৱা কুৱেশ্যন নাহে। ইয়াতে আপুনি যদি UPSC যদি দিয়ে, APSC যদি দিয়ে, মেইনছ যেতিয়া লিখিব, তাত কেতিয়াবা তেনেকুৱা কুৱেশ্যন আহে। বাট এটা জেনেৰেল যিখিনি কুৱেশ্যন আছে, ক'ত কিমান টকা, কোনখন স্কিম আহিছে, কোনটো চেক্টৰত বেছি হেৰি কৰিছে, বা এবাৰ বাজেটৰ মূল থিমটো কি, বাজেটৰ কোনকেইটা চেক্টৰত বেছি গুৰুত্ব দিছে, তেনেকুৱা ধৰণৰ বিষয়বিলাকতে সাধাৰণতে কুৱেশ্যন আহিব। MSME চেক্টৰ হওক, অন্নদাতা, গৰীব, দুখীয়া, যুৱকৰ, সেই জেনেৰেশ্যনৰ কাৰণে কি কৰিব বিচাৰিছে, তেনেকুৱা কামবিলাকতে তেনেকুৱা বিষয়বিলাকতে কি কৰিব, কুৱেশ্যন আহিব। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে ফ্ৰীতে, অসমীয়াত মই লৈ আহিছোঁ, সকলো মই অসমীয়াতে আনিম, আপোনালোকে যাতে পায়, তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।